ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া দুধদানি খাই মই জন্ম হোৱা নাই মাৰ গাখীৰ খাই জন্ম হৈছোঁ গতিকে ৰাহুল গান্ধীক বুঢ়াঙুলি কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱা কাৰণে কংগ্ৰেছবিলাকে বেছি গৰম হৈ আছে কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছিল গতিকে ৰাহুল গান্ধীক মোৰ এনেকুৱা এটা ডাঙৰ বুঢ়াঙুলি এটা দেখুৱাই দিব কংগ্ৰেছৰ নিৰ্বাচনী ঘোষণাপত্ৰ কি নিবনুৱা সমস্যাৰ কথা নাথাকে বানপানী সমস্যাৰ কথা নাথাকে ৰাস্তা ঘাট সংস্কৃতি ক্ৰীড়াৰ একোৰ কথা নাথাকে এটাই কথা লিখিব চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মাক জেলত পঠোৱা হ'ব তো মানুহে কোনোবাই ভোট দিব নেকি আৰু যদি ভোট নিদিয়ে তেতিয়া মোৰ ওপৰতহে মই কাক এৰেষ্ট কৰিম আজিওতো ইচ্ছা কৰিলে মই এৰেষ্ট কৰিব পাৰোঁ কিন্তু এইবিলাক কৰি থাকি আমাৰ কাম বহুত ডাঙৰ ডাঙৰ কাম আছে সেইকাৰণে এইবিলাকত আমি লাগি থকা নাই আজিওতো ৰাহুল গান্ধীৰ দুটা কেছ অসমতে আছে মইতো আজিও ধৰি আনিব পাৰোঁ য'তে থাকে কিন্তু মই ঠিক আছে মোৰ ইলেকশ্যনটো ৰাহুল গান্ধী কেন্দ্ৰিক হ'ব নালাগে মোৰ ইলেকশ্যনটো অৰুণোদয় আমি অসমৰ কাৰণে কৰা কাম এইবিলাকৰ ওপৰত হ'ব লাগে সেইকাৰণে মই মোৰ মাইণ্ডটো ডাইভাৰ্ট কৰিব দিয়া নাই নহ'লে মোক ধমকি দি যোৱাৰ মজা মই ঠিকছে দিলোঁহেঁতেন কালি কংগ্ৰেছৰ মিটিঙত খাদ্দা মুকিলে ভাষণ দিছে ভিতৰত জে পি দাসে ভাষণ দিছে কংগ্ৰেছৰ মিটিঙত যিসকলে ভাষণ দিছে ভাষণ দি আছে মানুহে মোক তাৰ পৰা কৈয়ে আছে ভাষণটো ৰেডিলি মই গোটেই ভাষণ শুনি আছোঁ ৰাহুল গান্ধীয়ে কালি ক্ল'জ ড'ৰ মিটিঙত দুটাই কথা কৈ গৈছে যে কাগজত লিখক হিমন্ত বিশ্ব শৰ্মাক জেলত পঠাম 2 নম্বৰ ভোটাৰ তালিকাখন ভাল হ'ব লাগে BLA এপইণ্ট কৰক এই দুটা কথাই মিটিঙত কৈ আছে আৰু মিটিং চলি থাকোঁতে মানুহে মোক তাৰ পৰাই কৈ আছে কাৰণ মানুহে জানে ৰাহুল গান্ধীয়ে কি কৈ থৈ যায় এইবিলাকতো আমাৰ উল্টা ইয়াত থকা অসমৰ কংগ্ৰেছীবিলাকহে বিপদত পৰিব ৰাহুল গান্ধীৰ কথা শুনি সেইকাৰণে কোনেও এখন কাগজতো নিলিখিলে ৰাহুল গান্ধীয়ে কোৱা কথা আৰু গোটেই মিটিংখনত বেণুগোপাল শুয়ে থাকিলে ভূপেন বৰাইও কালি অলপ ভাষণ দিছে কোনে কোনে গোটেই লিষ্টখনে মই কৈ দিব পাৰোঁ ক'ত কি হৈ আছিল গতিকে কংগ্ৰেছ পাৰ্টি পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই কংগ্ৰেছ পাৰ্টি যেনেকৈ আছে তেনেকৈয়ে থাকিব আৰু এইবিলাক নতুন কথা কৈ লাভ নাই খালি ৰাহুল গান্ধীক এটা কথা মই কৈ থৈ দিওঁ যে ময়ো অসমতে জন্ম কৰা এটা অসমীয়া দুধদানি খাই মই জন্ম হোৱা নাই মাৰ গাখীৰ খাই জন্ম হৈছোঁ গতিকে ৰাহুল গান্ধীক বুঢ়াঙুলি এজেণ্ট নহয় কংগ্ৰেছত এজেণ্ট কিয় থাকিব ভাইটি আছে ভণ্টি আছে বাইদেউ আছে খুৰা আছে মই কংগ্ৰেছত 22 বছৰ থাকি অহা নাই জানো সেইটো আপোনালোকে ক'লে সম্পৰ্কটো টুটি যাব নেকি মোৰ ল'ৰা ছোৱালী চবটো কোনোবা নহয় কোনোবা কংগ্ৰেছীৰ কোলাতে ডাঙৰ হৈছে গতিকে কংগ্ৰেছত যাক বাদ দি দিয়ক বোলে ই থাকিলে আমাৰ ডাউট তাক বাদ দি দিয়ক আৰু এটা ওলাব ইটোক বাদ দি দিয়ক আৰু এটা ওলাব ইটোক বাদ দি দিয়ক আৰু এটা ওলাব গতিকে কংগ্ৰেছত মোৰ ইম্পেক্ট মই ৰাজনীতি কৰি থকা দিনলৈকে থাকিব তাৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে বহুত ডাঙৰ মানে গ্ৰীপ আছে কাৰণ আধা মানুহকতো ময়ে কষ্ট কৰি টিকট দিয়া ময়ে MLA বনোৱা গতিকে কাৰোবাক ময়ে কলেজত চিট দিয়া কাৰোবাক ময়ে কাৰোবাৰ ঘৈণীয়েকক চাকৰি দিয়া কাৰোবাৰ বৌয়েকক চাকৰি দিয়া কাৰোবাৰ দেউতাক মৰাৰ সময়ত কাণটো ময়ে লৈছিলোঁ গতিকে ইমান ডাঙৰ সম্পৰ্ক এটা কেনেকৈ নোহোৱা কৰি দিব আৰু কালিতো মোক এৰেষ্ট কৰিম বুলি কোৱা কাৰণে কংগ্ৰেছবিলাকে বেছি গৰম হৈ আছে কংগ্ৰেছবিলাকে আটাইতকৈ বেয়া পাইছে ৰাতি গোটেইখন ফোন কৰি মোক কৈছে যে দাদা এইটো ক'বৰ কাৰণে আহিছিল হয় না গতিকে ৰাহুল গান্ধীক মোৰ এনেকুৱা এটা ডাঙৰ বুঢ়াঙুলি এটা দেখুৱাই দিব